মুহূৰ্তত দিবলৈছো এটা ব্ৰেকিং নিউজ 4 মে তাৰিখে কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক এই ডাঙৰ দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দেশৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব 2026 চনৰ 4 মেৰ দিনটো সেই দিনটোত একেলগে ওলাব 4খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ফলাফল 824টা বিধানসভা সমষ্টিৰ প্ৰায় 17 কোটি দেশবাসীয়ে কাক ক্ষমতাত থাকিবলৈ দিয়ে সেয়া হ'ব লক্ষণীয় 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মে তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰিছে ডাঙৰ দাবী এইবাৰ অসমত বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত আৰু আজি প্ৰকাশ পাব এক্সিট পোল বৃদ্ধি পাইছে উৎকণ্ঠা প্ৰতিটো সমষ্টিৰ প্ৰতিজন প্ৰাৰ্থীৰ জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে কাগজ কলম লৈ বহিছে ৰাজনৈতিক জ্যোতিষী হাই প্ৰফাইল সমষ্টি আৰু হেভি ৱেইট প্ৰাৰ্থী আপোনাৰ সমষ্টিত অংক কি ইয়াক লৈও এতিয়া বিভিন্ন মহলত চলিছে ব্যাপক চৰ্চা অহা 4 মেলৈ মাজত মাত্ৰ আৰু 4ৰ পৰা 5 দিন সময় বাকি আছে আৰু এই 4 আৰু 5 দিনৰ ভিতৰতেই অংক চলিছে এতিয়া কোনে দখল কৰিব দিছপুৰ এফালে 4 মেৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্বেই অখিল গগৈৰ ফালৰ পৰা সমীক্ষা প্ৰকাশ কৰা কৈছে কংগ্ৰেছ দলে এইবাৰ 70ৰ পৰা 90খন আসন লাভ কৰিব কংগ্ৰেছ অৰ্থাৎ মানে বিৰোধী ঐক্যমঞ্চই 70খন সিটৰ পৰা 90খন সিটত জয়লাভ কৰিব বুলি দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিয়ে 35ৰ পৰা 40খন আসনত জয়লাভ কৰিব বুলি দাবী কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আৰম্ভ 4 মে তাৰিখে গাদি যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 4 মে তাৰিখে অসমত নতুন চৰকাৰ হ'ব কংগ্ৰেছৰ আৰু অহা 4 মে তাৰিখে অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈয়ে অখিল গগৈৰ এই ডাঙৰ দাবী আপোনাৰ মতে এইবাৰ 2026 চনত অসমত কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব সেয়া কমেন্ট বক্সৰ জৰিয়তে জনাই দিব বহু জল্পনা কল্পনা চলি আছে মাজত মাত্ৰ আৰু কেইটামান দিন অহা 4 মে তাৰিখটো সমগ্ৰ ভাৰতৰ ৰাজনীতিকভাৱে এটা গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে কিয়নো অহা 4 মে তাৰিখেই অসমৰ লগতে পশ্চিম বংগ আৰু 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে বিশেষকৈ অসম আৰু পশ্চিম বংগত অসমত কোৱা হৈছে বিৰোধীৰ ফালৰ পৰা যে এইবাৰ বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব 4 মে তাৰিখে নতুন চৰকাৰ কংগ্ৰেছে শপত ল'ব আৰু আনফালে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে অসমত সেঞ্চুৰী পাৰ কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে বহু জল্পনা কল্পনা চলি আছে দুয়ো ৰাজনৈতিক দল এতিয়া চৰম আত্মবিশ্বাসী এফালে কংগ্ৰেছে কৈছে চৰকাৰ গঠন কৰিব আৰু আনফালে বিজেপিয়ে কৈছে চৰকাৰ গঠন কৰিব কিন্তু প্ৰকৃততে ৰাইজে কাক গাদিত বহাব সেয়া স্পষ্ট হ'ব অহা 4 মে তাৰিখে পুৱাৰে পৰা আৰম্ভ হ'ব ভোট গণনা আৰু 4 মে তাৰিখটো আপুনি মনত ৰাখক আপোনাৰ এই 4 মে তাৰিখটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচন 2026ৰ ফলাফল কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা নে পুনৰবাৰ অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা এফালে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কৈছে এইবাৰ বিৰোধীৰ নেতৃত্বত অসমত নতুন চৰকাৰ কংগ্ৰেছৰ হ'ব নতুন বৰ অসম গঢ়িব গৌৰৱ গগৈয়ে আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাই কৈছে এইবাৰ অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে মুঠতে 2026 চনৰ বিধানসভা নিৰ্বাচন এতিয়াও আকৰ্ষণীয় হৈ ৰৈছে এফালে পশ্চিম বংগতো দেখিবলৈ পোৱা গৈছে তীব্ৰ যুঁজ পশ্চিম বংগত সৰ্বশক্তি প্ৰয়োগ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিম বংগ দখল কৰিবলৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে হাই প্ৰফাইল সমষ্টিত দেখিবলৈ পোৱা গৈছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলৰ প্ৰচাৰ অভিযান আৰু আজি 29 এপ্ৰিল তাৰিখে পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে পশ্চিম বংগ আৰু অসম বিধানসভা নিৰ্বাচনক লৈ এতিয়া ব্যাপক উৎকণ্ঠা বৃদ্ধি পাইছে যিমানেই দিন বাগৰিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যবাসীৰ আৰু মাত্ৰ 4ৰ পৰা 5 দিন তাৰ পিছতেই অহা 4 মে তাৰিখে ঘোষণা কৰা হ'ব বহু প্ৰত্যক্ষিত অসম বিধানসভা নিৰ্বাচন 2026ৰ ফলাফল অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লগতে পশ্চিম বংগ আৰু ভাৰতৰ আন 4 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অহা 4 মে তাৰিখে ঘোষণা কৰা হ'ব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক।